তো হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি বুলিছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে যদিহে আপোনালোকৰ ই শ্ৰমিক কাৰ্ড আছে তো আপোনালোকৰ বাবে বহুত ভাল খবৰ, কিয়নো ভাৰত চৰকাৰৰ ফালৰ পৰা নতুন আপডেট আহি গৈছে। যিসকলৰ ই শ্ৰমিক কাৰ্ড আছে তো এইকেইখন সুবিধা আপোনালোকে লাভ কৰিব। তো বহুত সুবিধা আপোনালোকে লাভ কৰিব, নতুন আপডেট আহি গৈছে। তো কি সুবিধা আপোনালোকে লাভ কৰিব, কি আঁচনিত আপোনালোকে আবেদন কৰিব পাৰিব, তো আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ই শ্ৰমিক কাৰ্ড থকা সকলে এই সুবিধাসমূহ লাভ কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো সবৰ প্ৰথম আপোনালোকে ই শ্ৰমিক কাৰ্ডৰ যিটো অফিচিয়েলি যিটো ৱেবছাইটটো আপোনালোকে এই অফিচিয়েলি ৱেবছাইটত আহিব লাগিব। আৰু এইটো ৱেবছাইটৰ লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থৈ দিম। তো তাতে ক্লিক কৰি দিয়াৰ আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এইটো ৱেবছাইটত অহাৰ পিছত আপোনালোকে চাইডত তিনিটা ডট দিয়া আছে, লাইন দিয়া আছে। এই তিনিটা লাইনত আপোনাক ক্লিক কৰিব লাগিব। তিনিটা লাইনত আপোনাক ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে বহুতকেইটা অপশ্যন চাব পাৰিব। ইয়াৰে পৰা আপোনালোকে স্কিম যিটো আছে 3 নম্বৰত, তো এই স্কিমত আপোনাক ক্লিক কৰিব লাগিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ পিছত চাওক, ইয়াতে আপোনালোকে দুটা অপশ্যন পাব। এটা ছ'চিয়েল ছিকিউৰিটি ৱেলফেয়াৰ স্কিম আৰু এটা এমপ্লয়মেণ্ট স্কিম। তো প্ৰথম যিটো আছে ছ'চিয়েল ছিকিউৰিটি ৱেলফেয়াৰ স্কিম যিটো আছে সেইটোত আপোনালোকে ক্লিক কৰিব। তো আপোনালোকে ইয়াতে ক্লিক কৰি দিব। তো ইয়াতে ক্লিক কৰাৰ লগত আপোনাৰ সন্মুখত এনেকুৱাকৈ পেজটো অ'পেন হ'ব। তো এতিয়া আপুনি স্ক্ৰল ডাউন কৰিব। তো স্ক্ৰল ডাউন কৰি চাওক, আপোনালোকে ইয়াতে লিখা আছে ছ'চিয়েল ছিকিউৰিটি ৱেলফেয়াৰ স্কিম, আপুনি চাব পাৰিছে। তো এতিয়া আপোনালোকে চাওক, ইয়াতে আপোনালোকে ইয়াতে 11খন ইয়াতে স্কিম দিয়া আছে, 11খন আঁচনি আছে। এই 11খন আঁচনিতে আপোনালোকে আবেদন কৰিব পাৰিব, এপ্লাই কৰিব পাৰিব। তো মাহিলী আপোনালোকে যদি আপোনালোকে আবেদন কৰে তো মাহিলী আপোনালোকে 3,000ৰ পৰা লৈ 5,000, 10,000, 15,000 এনেকুৱাকৈ আপোনালোকে লাভ কৰিব। তো ইয়াতে কোনসকলে আবেদন কৰিব পাৰিব, ই শ্ৰমিক কাৰ্ড থকা সকলেও কিন্তু আবেদন কৰিব নোৱাৰিব। যদি আপোনাৰ এইকেইখন এলিজিবিলিটি যদি আপোনাৰ যোগ্যতা নহয় তো আপোনালোকে আবেদন কৰিব নোৱাৰিব। তো ই শ্ৰমিক কাৰ্ড যদি আপোনাৰ আছে তো আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ চাব, কাৰণ 11টাকৈ নতুন আঁচনি মুকলি কৰা হৈছে। তো ইয়াৰ মাজত 2-3টা পুৰণি হয়, বাকীবোৰ নতুন আছে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে, বেনিফিট ল'ব বিচাৰে, তো আপোনালোকে ল'ব পাৰিব এই আঁচনিসমূহ বেনিফিট আপোনালোকে ল'ব পাৰিব যদি আপোনাৰ ই শ্ৰমিক কাৰ্ড আছে। তো এতিয়া চাওক, আপোনালোকে প্ৰথমটো হ'ল চাওক, আপোনালোকে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা। এইটো কিন্তু অল্ড হয়, এইটো পুৰণিয়ে হয়, সকলোৱে জানে এই আঁচনিখনৰ সুবিধা কি, আঁচনিখনৰ লাভ কি, আপুনি কিমান টকা পাব, ইয়াতে আপোনাৰ সকলোৱে জানে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা। তো মই এইটো আপোনালোকক এছামিজ কৰি মই আপোনালোকক দেখুৱাই আছোঁ। তো ইয়াতে এলিজিবিলিটি আৰু বেনিফিট, আপুনি কি বেনিফিট পাব সেইটো আপোনাক ইয়াতে দিয়া আছে। তো এলিজিবিলিটি চাওক, ইয়াতে আপোনালোকে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। তাৰপিছত বয়স আপোনাৰ 18 পৰা 40 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। মান্থলি আপোনাৰ ইনকাম হ'ব লাগিব 15,000 টকা, তেতিয়াহে আপোনালোকে এই সুবিধাটো লাভ কৰিব। তো সুবিধা আপোনালোকে কি পাব, মাহিলী আপোনালোকে যেতিয়া আপোনাৰ 16 ইয়াৰ্ছ হ'ব তেতিয়া আপোনালোকে মাহিলী 3,000 কোটি টকা পেঞ্চন হিচাপে পাই থাকিব। তো এইটো আপোনালোকে মাহে 60 ইয়াৰ্ছ নহয়, ইয়াৰ আগতো আপোনালোকে লাভ কৰিব। আৰু এই আঁচনিখনত কিন্তু আপোনালোকে প্ৰতি মাহে আপোনাক কিন্তু টকা পে' কৰিব লাগিব, টকা আপোনাক দিব লাগিব। ইয়াৰ বিষয়ে অলৰেডি মোৰ এটা ভিডিঅ' আপলোড কৰা আছে, যদি আপোনালোকে চোৱা নাই হয়তো আপোনালোকে চাব পাৰিব। কিমান টকা দিব লাগিব, কিমান টকা দিলে কিমান টকা আপোনালোকে লাভ কৰিব, চৰকাৰে কিমান টকা দিব, অলৰেডি মোৰ ভিডিঅ' আপলোড কৰা আছে। তো ইয়াতে 60 ইয়াৰ্ছ বুলি নহয়, ইয়াতে আপোনালোকে ইয়াৰ আগতো কিন্তু আপোনালোকে উলিয়াব পাৰিব। যদি আপোনাৰ প্ৰয়োজন তো আপোনালোকে ইয়াৰ আগতো আপোনালোকে উলিয়াব পাৰিব। তো মই এইটো এছামিজ কৰি মই আপোনালোকক আঁচনিসমূহ মই আপোনালোকক দেখুৱাই আছোঁ। এছামিজ কৰিলে আপোনালোকে হয়তো ভালকৈ বুজি পাব। তো মই এছামিজ কৰি মই আপোনালোকক দেখাই দি আছোঁ। তো প্ৰথমখন আঁচনি হ'ল চাওক, আপোনালোকে প্ৰধানমন্ত্ৰী শ্ৰম যোগী মানধন যোজনা। তো যোগ্যতা আপোনালোকে চাব পাৰিব, আৰু ইয়াৰ পিছত লাভটো আপোনালোকে নিশ্চয় গম পায়, ইয়াৰ বিষয়ে আপোনাক জনাই নিদিওঁ। তাৰপিছত চাওক, আপোনালোকে 2 নম্বৰ যিটো হ'ল আপোনাৰ ব্যৱসায় আৰু স্বনিয়োজিত ব্যক্তিৰ বাবে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনি। তো আপোনালোকে সকলোৱে জানে এইটো নতুন হয়। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰিব। যোগ্যতা চাওক, আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব। দোকানী বা মালিক যিসকল ক্ষুদ্ৰ বা সৰু দোকান, ৰেষ্টুৰেণ্ট, হোটেল, ৰিয়েল ইষ্টেট, দালাল ইত্যাদি আছে। যদি আপোনাৰ দোকান আছে বা ৰেষ্টুৰেণ্ট আছে বা হোটেল আছে তো আপোনালোকে ইয়াতে আপোনালোকে লাভ কৰিব। চাওক, আপোনালোকে আঁচনিসমূহ অধীনত হিতাধিকাৰীয়ে 60 বছৰ বয়স হোৱাৰ পিছত মাহিলী 3,000 টকাকৈ পাই থাকিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে আপোনালোকে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যোজনা, এইটো হ'ল পুৰণি, এইটো নতুন নহয়, এইটো সকলোৱে জানে প্ৰধানমন্ত্ৰী জীৱন জ্যোতি যোজনা। তো ইয়াতে আবেদন কৰিব লগা হ'লে আপোনাক ভাৰতীয় নাগৰিক হ'ব লাগিব, 18 পৰা 50 বছৰ বয়স হ'ব লাগিব, আধাৰ জন্ম বা ছেভিং বেংক একাউণ্ট থাকিব লাগিব, সন্মতি সাপেক্ষে বেংক একাউণ্টৰ পৰা অটো ডেবিট হ'ব লাগিব। তাৰপিছত লাভ আপুনি কি লাভ কৰিব, যিকোনো কাৰণত মৃত্যু হ'লে 2 লাখ টকা প্ৰিমিয়াম, 436 টকা আপোনাক বছৰি আপোনাক দিব লাগিব।
337 টকা আপোনাক বছৰি আপোনাক দিব লাগিব আৰু আপোনালোকে যিকোনো কাৰণত যদি আপোনাৰ মৃত্যু হয় 2 লাখ টকা আপোনাৰ ডাইৰেক্ট বেংক একাউণ্টত লাভ কৰিব এই আঁচনিখনৰ জৰিয়তে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত নেক্সট আপোনাৰ যিটো আঁচনি এইটো হ'ল আপোনাৰ প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা। তো প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ বিষয়ে কিন্তু মোৰ অলৰেডি এটা ভিডিঅ' আপলোড কৰা আছে। তো এই আঁচনিখনত আবেদন কৰিব লগা হ'লে ভাৰতীয় আপোনাক এইটো প্ৰথমতে ভাৰতীয় নাগৰিক হ'বই লাগিব, ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। তাৰপিছত বয়স আপোনাৰ 18 পৰা 70 বছৰ বয়স হ'ব লাগিব। আধাৰত জনধন বা ছেভিংছ বেংক একাউণ্ট থকা সন্মতি সাপেক্ষে বেংক একাউণ্টৰ পৰা অটো ডেবিট। তাৰপিছত লাভ আপোনাৰ কি পাব, আপোনাৰ সুবিধা আঁচনিৰ অধীনত ৰিস্ক কভাৰেজ 50 লাখ টকা, আকস্মিক মৃত্যু আৰু সম্পূৰ্ণ অক্ষমতাৰ বাবে 2 লাখ টকা আৰু 50 লাখ টকা আংশিক অক্ষমতাৰ বাবে 1 লাখ টকা। তো আপোনালোকে নিশ্চয় গম পালে বছৰি আপোনাক 20 টকা আপোনাক দিব লাগিব, প্ৰতি বছৰ আপোনাক 20 টকাকৈ আপোনাক দিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে এইটো ভাল এটা আঁচনি হয়। তাৰপিছত আপোনালোকে অটল পেঞ্চনৰ বিষয়ে হয়তো সকলোৱে জানে। তো অটল পেঞ্চন কি হয়, ভাৰতীয় নাগৰিক হ'ব লাগিব এই আঁচনিখনত আবেদন কৰিব লগা হ'লে। তাৰপিছত আপোনালোকে যদি আবেদন কৰিব বিচাৰে ইয়াতে ছাইট ভ্ৰমণ বুলি এটা অপশ্যন দিয়া আছে, ইয়াতে এছামিছত আছে। তো আপোনালোকে ইংলিছত বেলেগ আহিব। তো ছাইট ভ্ৰমণত আপুনি ক্লিক কৰি আপোনালোকে যদি আবেদন কৰিব বিচাৰে তো আবেদন কৰিব পাৰিব। তাৰপিছত অটল পেঞ্চনত আবেদন কৰিব লগা হ'লে আপুনি ভাৰতীয় নাগৰিক হ'ব লাগিব। তাৰপিছত 18 পৰা 40 বছৰ ভিতৰত হ'ব লাগিব। আধাৰ সৈতে সংযুক্ত বেংক একাউণ্ট থকাটো বাধ্যতামূলক থাকিব লাগিব। তাৰপিছত আপোনালোকে লাভসমূহ চাগে আপোনালোকে নিজৰ পচন্দ অনুসৰি অৱদানকাৰীয়ে ইয়াতে 1000 পৰা 5000 টকা পেঞ্চন লাভ কৰিব। 1000 পৰা 5000 টকা পেঞ্চন লাভ কৰিব বা মৃত্যুৰ পিছত পেঞ্চন সঞ্চিত ধন পাব পাৰে। সঞ্চিত ধন পত্নীক দিয়া হ'ব বা যদি পত্নীৰ মৃত্যু হয় তেন্তে মনোনীতজনক দিয়া হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে PDS এটা নতুন আঁচনি। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰিব। তাৰপিছত আপোনালোকে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ, যিটো আপোনাৰ চৰকাৰী ঘৰ, প্ৰধানমন্ত্ৰী আৱাস যোজনা যদি আপোনালোকে যোগ্যতাটো আপোনালোকে চাব বিচাৰে যে আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব লগা হ'লে আপোনাৰ কি যোগ্যতা হ'ব লাগিব। ইয়াতে ভাৰতীয় নাগৰিক হ'ব লাগিব। তাৰপিছত শ্ৰমিকে ধৰি যিকোনো পৰিয়াল য'ত 15 পৰা 59 বছৰ বয়সৰ ভিতৰত কোনো সদস্য নাথাকে, যিকোনো পৰিয়াল কোনো বিশেষভাৱে সক্ষম সদস্য আছে তেওঁলোকেও প্ৰধানমন্ত্ৰী আৱাস গ্ৰামীণ যোজনাৰ অধীনত সুবিধা লাভ কৰাৰ যোগ্য হ'ব। যিসকল স্থায়ী চাকৰি নাই আৰু কেৱল আকস্মিক কামত নিয়োজিত। তাৰপিছত আপোনালোকে এইটো নিশ্চয় জানে কিমান টকাৰ আপোনাৰ যিটো ঘৰ কিমান টকা দিয়া হ'ব আপোনালোকে সকলোৱে জানে। তাৰপিছত আপোনালোকে নেক্সট যিটো আঁচনি এইটো হ'ল আপোনাৰ ৰাষ্ট্ৰীয় সামাজিক সাহায্য কাৰ্যসূচী। এইটো এটা নতুন আঁচনি হয়। তো ইয়াতে আবেদন কৰিব লগা হ'লে আপোনাক ভাৰতীয় নাগৰিক হ'ব লাগিব। যিকোনো ব্যক্তি নিজৰ উপাৰ্জনৰ উৎসৰ পৰা বা পৰিয়ালৰ সদস্য বা অন্যান্য উৎসৰ পৰা আৰ্থিক সহায়ৰ জৰিয়তে জীৱিকাৰ নিয়মীয়া উপায় কম বা একেবাৰেই নাই। তো আপোনালোকে নিশ্চয় গম পালে। তাৰ সুবিধা চাওক এতিয়া আপোনালোকে লাভ কৰিব কেন্দ্ৰীয় বৰঙি বিভিন্ন বয়সৰ বাবে 300 টকাৰ পৰা 500 টকা, ৰাজ্যৰ অৱদান ওপৰত নিৰ্ভৰ কৰি মাহিলী পেঞ্চন পৰিমাণ 1000 টকাৰ পৰা 3000 টকালৈকে মাহিলী পেঞ্চন পাই থাকিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত আপোনালোকে নেক্সট যিটো আঁচনি হ'ল আয়ুষ্মান ভাৰত। এইটোতো সকলোৱে জানে আয়ুষ্মানটো আপোনাৰ কি সুবিধা আপোনাক দিয়া হয়, আয়ুষ্মান কাৰ্ডত কিমান টকা আপোনাৰ লাভ কৰে। তো সকলোৱে জানে, এইটোৰ বিষয়ে জনাব আৰু নালাগে, আপোনালোকে সকলোৱে জানে। তাৰপিছত নেক্সট যিটো আপোনাৰ হ'ল এইটো হ'ল শিপিনীৰ বাবে স্বাস্থ্য বীমা আঁচনি। শিপিনীৰ বাবে স্বাস্থ্য বীমা আঁচনি SHIS। তো এই আঁচনিখনত আবেদন কৰিব লগা হ'লে আপোনাৰ যোগ্যতাটো আপোনাক নিশ্চয় গম পালে। আপোনালোকে এই ৱেবছাইটত আহি আপোনালোকে নিজেই চাব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত চাগে আপোনালোকে নেক্সট যিটো হ'ল আপোনাৰ প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা। প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা। তো এই আঁচনিখনৰ বিষয়ে সকলোৱে জানে চাগে আপোনালোকে এই আঁচনিখনত আবেদন কৰিব লগা হ'লে ভাৰতীয় নাগৰিক হ'ব লাগিব। ক্ষুদ্ৰ আৰু প্ৰান্তীয় কৃষকৰ বাবে প্ৰৱেশ বয়স 18 বছৰৰ পৰা 40 বছৰ ভিতৰত হ'ব লাগিব। তো আপোনালোকে সকলোৱে জানে আৰু 2 হেক্টৰ পৰ্যন্ত খেতিযোগ্য ভূমি 2 হেক্টৰ আপোনাক থাকিব লাগিব, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু এইটোৰ সুবিধা আপোনালোকে 50 লাখ টকাৰ নিশ্চিত পেঞ্চন, 3000 মাহে স্বেচ্ছামূলক আৰু অৱদানমূলক পেঞ্চন আঁচনি, ভাৰত চৰকাৰৰ মিচিং অৱদান। তো আপোনালোকে নিশ্চয় গম পালে কিষাণ মানধন যোজনাটো কি হয়। আৰু ইয়াৰ বিষয়ে কিন্তু মোৰ অলৰেডি ভিডিঅ' আপলোড কৰা আছে। তো আপোনালোকে চাব বিচাৰে আপোনালোকে ফুল ডিটেইলছ চাব পাৰিব। তাৰপিছত নেক্সট যিটো আপোনাৰ আঁচনি সেইটো হ'ল আপোনাৰ ৰাষ্ট্ৰীয় চাফাই কৰ্মচাৰী বিত্ত আৰু উন্নয়ন নিগম NSKFDC। তো আপোনালোকে নিশ্চয় গম পালে এই আঁচনিখনত আবেদন কৰিব লগা হ'লে ভাৰতীয় নাগৰিক হ'ব লাগিব। চাফাই কৰ্মচাৰী আৰু হাতৰ ভেঁকুৰ হিচাপে জড়িত লোক, তেতিয়াহে আপোনালোকে আবেদন কৰিব পাৰিব। তাৰপিছত ছাইডত আপোনাৰ লাভসমূহ দিয়া আছে, আপোনালোকে চাব পাৰিব। তাৰপিছত আপোনালোকে নেক্সট যিটো হ'ল মেনুৱেল স্কেভেঞ্জাৰ পুনৰ্বাসনৰ বাবে আত্মনিয়োগ আঁচনি। তো এইটো হ'ল নতুন এটা আঁচনি, যদি আবেদন কৰিব বিচাৰে আবেদন কৰিব পাৰিব। তো এইটো লাষ্ট যিটো আপোনাৰ আঁচনি এইটো লাষ্ট আঁচনি। তো ইয়াতে 11খন আঁচনি আছে। তো 11খন আঁচনিতে কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব যদিহে আপোনাৰ শ্ৰমিক কাৰ্ড আছে।
আৰু ই শ্ৰমিক কাৰ্ড নথকাসকলে কিন্তু এই আঁচনিখনত আবেদন কৰিব নোৱাৰিব। যেতিয়া আবেদন কৰিব তেতিয়া ই শ্ৰমিক কাৰ্ডৰ নম্বৰটো দিব লাগিব, তেতিয়াহে আপোনালোকে নেক্সট পেজত যাব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তো ই শ্ৰমিক কাৰ্ড থকাসকলৰ কাৰণে বহুত ভাল খবৰ, নতুন আপডেট আহি গৈছে। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে এইসমূহ আঁচনিত, তো আপোনালোকে আবেদন কৰিব পাৰিব। তো আবেদন আপোনালোকে কৰিব লগা হ'লে ইয়াতে ছাইট ভ্ৰমণ বুলি অপশ্যন দিয়া আছে, ইয়াতে ক্লিক কৰি আপোনালোকে আবেদন কৰিব পাৰিব। তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে, কোনটোত আপোনালোকে আবেদন কৰিব বিচাৰে তো মোক কমেণ্ট কৰি জনাব। সেই হিচাপে ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম। যদি আপোনালোকে আবেদন কৰিব বিচাৰে, কেনেকৈ আবেদন কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, কেনেকৈ এপ্লাই কৰিব, তো ফুল ডিটেইলছ ভিডিঅ' মই আপোনালোকক জনাই দিম। যদি আপোনাক ভিডিঅ' লাগে তো কমেণ্ট কৰি জনাব। তো আপোনালোকে নিশ্চয় গম পালে। তো আজিৰ ভিডিঅ'ত ইমানেই। আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে। যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে লাইক কৰিব, আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই ই শ্ৰমিক কাৰ্ড থকা সকলে এই সুবিধাসমূহ লাভ কৰিব পাৰে। ধন্যবাদ।